প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ জয়লৈ নগাঁৱত সমৰ্থকৰ আনন্দ। নগাঁও জিলাত বিজয় উল্লাস আবতৰে দীপাৱলী উদযাপন কৰিছে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰৰ লগতে নগাঁও জিলাৰ কংগ্ৰেছ কৰ্মীয়ে ৰকিবুল হুছেইনৰ বাসগৃহৰ সন্মুখত আনন্দ উল্লেখ কৰা পৰিলক্ষিত হৈছে। কনফাৰ্ম আছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ জিকিবই, যিহেতু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যিগৰাকী বিজেপিৰ প্ৰাৰ্থী আছিল, তেওঁ আমাৰ যিগৰাকী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈদেৱৰ লগত কণ্টেষ্টলৈ অহাৰ কথা নাছিল। তেখেতে আজি পৰাজয় স্বীকাৰ কৰিছে, আমাৰ প্ৰাৰ্থী বিজয়ী হৈছে আৰু আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বৃহৎ সাফল্য এইটোৱে যে ধুবুৰীত আমাৰ শ্ৰদ্ধাৰ সকলোৰে মৰমৰ মাননীয় ৰকিবুল হুছেইনদেৱে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এই যুঁজ দি সাম্প্ৰদায়িক নিপাত কৰি আজি অসমত সাম্প্ৰদায়িকতা দুবিশ্বাস কৰি যি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ল, তেখেতকো আমি সমূহ ৰাইজে, নগাঁওবাসী ৰাইজে, কাকৰিজান ব্লক কংগ্ৰেছে, নগাঁও জিলা কংগ্ৰেছে বা আদি সমূহ অসমৰ ৰাইজে তেখেতক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আগলৈ আমাৰ অসমত সাম্প্ৰদায়িকতা বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰিছে যিসকলে, তেওঁলোক আজি তাৰিখৰ পৰাই নিপাত হ'ল। তেখেতে আগন্তুক দিনত এই সাম্প্ৰদায়িকতা দুৰ্বিশ্বাস হৈ যাব অসমৰ পৰা আৰু অসমত নতুনকৈ আমাৰ অসমে নতুনকৈ গা লৈ উঠিব আৰু অসমত শান্তি প্ৰতিষ্ঠা হ'ব, সকলোৱে ভাই ভগাই মিলা প্ৰীতি আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। তাতকৈ আমাৰ আৰু এটা সুখবৰ আছে যে গৌৰৱ গগৈ ডাঙৰীয়া, যিটো আজি আপোনালোকে গম পাইছে যে আমাৰ অসম চৰকাৰৰ এগৰাকী বহুত ওপৰৰ মাল বুলি কোৱা এজন মন্ত্ৰীয়ে তেখেতে গৌৰৱ গগৈ ডাঙৰীয়া জিকিলে তেখেতে ৰাজনীতিৰ পৰা তেখেতে মন্ত্ৰীত্ব বাদ দিম বুলি কৈছিল। গতিকে তেখেতে মন্ত্ৰীত্ব বাদ দিবৰ বাবে আমি দাবী কৰিছোঁ। তেখেতে লজ্জা বোধ কৰিব লাগে। তেখেতে ইমান এটা গৌৰৱ গগৈ জিকিলে তেখেতে ৰাজনীতি নকৰোঁ বুলি কৈছিল। গতিকে তেখেতে এই ওপৰৰ মালটোৱে তেখেতে আজিৰ পৰা যদি ৰাজনীতি বাদ দিয়ে আমি নথৈ হ'ম বুলি মত প্ৰকাশ কৰিম। ফৰিদপুৰত জয়ী হোৱাত কিন্তু আপোনাৰ নগাঁও জিলা কংগ্ৰেছৰ কৰ্মীয়ে যথেষ্ট কষ্ট কৰিছিলে দুমাহ ধৰি, কি ক'ব এই ক্ষেত্ৰত? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যদি বিজয়ী হোৱাত আমাৰ প্ৰতিগৰাকী নগাঁও লোকসভা সমষ্টিৰ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীয়ে যথেষ্ট কষ্ট কৰিছে। আমাৰ আজি ৰকিবুল হুছেইনদেৱৰ যদি ধুবুৰীটো নিৰ্বাচন কৰিছিল, তেওঁ ইয়াতো আহি পেলাই আমাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈদেৱৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। সেই হিচাপে নুৰুল হুদাদেৱে তেখেতে আমাৰ নিৰ্বাচনী কমিটিৰ সভাপতি হিচাপে যথেষ্ট আগত থাকি এজন সেনাপতি হিচাপে যুঁজ দিছে আৰু প্ৰতিগৰাকী আমাৰ ব্লক কংগ্ৰেছ হওক, মণ্ডল কংগ্ৰেছ হওক, বুথ কংগ্ৰেছ হওক, মহিলা কংগ্ৰেছ, NSY, যুৱ কংগ্ৰেছ, সকলো কংগ্ৰেছ কৰ্মীয়ে এককভাৱে নিষ্ঠাৰে সততাৰে লাগি পেলাই নিজকে এজন প্ৰদ্যুৎ বৰদলৈ নিজকে এজন প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজ চলাই আজি প্ৰদ্যুৎ বৰদলৈ জয়ী কৰাইছে আৰু প্ৰদ্যুৎ জয়ী হোৱাত আমি সকলো সুখী হৈছোঁ আৰু তেখেতলৈ অভিনন্দন। আৰু ভাৰতৰ আজি সাম্প্ৰতিক ৰাজনীতিক অঞ্চলত আপোনালোকৰ যিটো হ'ব বুলিছে কংগ্ৰেছৰ যথেষ্ট উত্থান হৈছে আজি, কি ক'ব ভাৰতবৰ্ষত? গতিকে আমাৰ ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে গম পাইছে যে সাম্প্ৰদায়িকতাৰ এটা নিৰ্দিষ্ট এটা সময়লৈকে থাকে। আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ পাৰ্টী আৰু যিগৰাকী পাৰ্টী বিজয়ী হৈছে প্ৰদ্যুৎ বৰদলৈদেৱে কৈছে যে প্ৰতিটো বস্তুৰ এটা এক্সপায়াৰ ডেট থাকে। ঠিক সেইদৰে সাম্প্ৰদায়িকতাৰ এটা এক্সপায়াৰ ডেট থাকে নাথাকে। ঠিক সেইদৰে এসময়ত গৈ এই সাম্প্ৰদায়িকতা নাইকিয়া হ'ব, অসমত হিন্দুত্ববাদ নাইকিয়া হৈ পেলাই আমাৰ ধুনীয়াকৈ গণতান্ত্ৰিকভাৱে ধৰ্মনিৰপেক্ষভাৱে ভাৰতখন প্ৰতিষ্ঠা হ'ব, সকলো সুখ আৰু শান্তিৰে থাকিব। আৰু লগতে আমাৰ নগাঁৱত আমিনুল ইছলামৰ ভোট মানুহে তাকে প্ৰত্যাখ্যান কৰিলে, এটা বৃহৎ প্ৰত্যাখ্যান। ইতিমধ্যে যিসকলে আমিনুল ইছলামক বা AYDFক আগতে ভোট দিছিল, আমাৰ ব্ৰহ্মাণ্ড লোকসকলে তেখেতসকলেও আজি তাৰিখত বুজি উঠিছে যে এই আমাৰ AYDF দলটোৱে আচলতে কাক সহায় কৰিছে, তাৰ কাৰণে আমাৰ কি ক্ষতি হৈছে। AYDF দলটো থকাৰ বাবে আমাৰ মুছলিম সমাজ বহুত পিছ পৰি গৈছে। মুছলিম সমাজ নগৰৰ পৰা বিফুটি বৰাৰ ৰিপৰ্ট টু চুহানা লাইভ।